নমস্কাৰ আজি অলপ দিনৰ পৰা আপোনালোকে নিশ্চয় শুনি আছে এটা শব্দ যে জেন জি এই জেন জিনো কি তাৰ বিষয়ে আপোনালোকক আজি অলপ জনাব বিচাৰিম আপোনালোকে ভিডিঅটো শেষলৈকে চাব প্ৰথম জেনেৰেশ্যনটো আৰম্ভ হয় 1928 চনৰ পৰা অৰ্থাৎ 1928 চনৰ পৰা 1945 চনলৈ যিসকল লোক জন্ম হৈছিল তেওঁলোকক কোৱা হৈছিল জেনেৰেশ্যন সাইলেন্ট অৰ্থাৎ সাইলেন্ট জেনেৰেশ্যন তাৰ পিছত যিসকল 1946 ৰ পৰা 1964 চনৰ ভিতৰত জন্ম হৈছে তেওঁলোকক কোৱা হয় জেনেৰেশ্যন বোমাৰ্ছ তাৰ পিছত আহিল জেনেৰেশ্যন এক্স আৰু এই জেনেৰেশ্যন আৰম্ভ হৈছিল 1965 চনৰ পৰা 1980 চনলৈ তাৰ পিছত যিসকল লোক 1981 ৰ পৰা 1996 চনৰ ভিতৰত জন্ম হৈছিল তেওঁলোকক কোৱা হৈছিল মিলেনিয়ালছ তাৰ পিছত আৰম্ভ হ'ল জেনেৰেশ্যন জি অৰ্থাৎ জেন জি আৰু এই জেন জি সকল জন্ম হৈছিল 1997 চনৰ পৰা 2012 চনৰ ভিতৰত তাৰ পিছত 2013 ৰ পৰা 2024 ভিতৰত যিসকল লোক জন্ম হৈছে তেওঁলোকক কোৱা হয় জেনেৰেশ্যন আলফা তাৰ পিছত যিসকল লোক 2025 চনত জন্ম হৈছে তেওঁলোকক কোৱা হ'ব জেনেৰেশ্যন বিটা এতিয়া আপোনালোকে কমেন্ট কৰি জনাব আপুনি কোনটো জেনেৰেশ্যনৰ হয়